हेलो स्टूडेंट्स वेलकम बैक टू माय यूट्यूब चैनल नॉलेज गेनर সকলকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই লৈ আহিছো ক্লাছ 10 আজি হৈ যোৱা অৰ্থাৎ 27 ডিসেম্বৰ তাৰিখে যি এক্সাম হৈ গৈছে প্ৰি ফাইনাল 2025 যি তোমালোকে ক'ব পৰা হয় নহয় সেই এক্সামত যিসকলে ভাল নম্বৰ অৰ্জন কৰিব বুলি আশাবাদী কাইন্ডলি তোমালোকে কমেন্ট কৰিবা যে তোমালোকে এই পেপাৰত কিমান মাৰ্কস পাবা। সো আমি ইয়াত কমপ্লিট যি এমসিকিউ আছে গুটেকেইটা এমসিকিউ আমি চাম এনসাৰ কেইটা আৰু লগতে কিছুমান কোৱেশ্চনৰ এনসাৰ মই দিবলৈ যত্ন কৰিম। সো কাইন্ডলি তোমালোকে ভিডিও শেষলৈকে চাবা আৰু যদি ভিডিওটো ভাল পোৱা দেন প্লিজ নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আৰু যদি তোমালোকে এতিয়ালৈকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই দেন প্লিজ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিবা। সো বলা আমি ভিডিওটো আৰম্ভ কৰোঁ। গতিকে আমি চাই আছো ক্লাছ 10 শোণিতপুৰ ডিষ্ট্ৰিক্টৰ প্ৰি ফাইনেলৰ ইংলিছৰ কোৱেশ্চন পেপাৰ যি নেকি আজি অৰ্থাৎ শুক্ৰবাৰ 27 ডিসেম্বৰ তাৰিখে অনুষ্ঠিত হৈ গৈছে। গতিকে এই এক্সামটো তোমালোকৰ টোটাল মাৰ্কস 90 থাকিব কিয়নো 10 মাৰ্ক তোমালোকৰ এসেসমেন্টত থাকিব। এতিয়া আমি আগবাঢ়িছো সেকশন এ অৰ্থাৎ এমসি কোৱেশ্চন লৈ। কোৱেশ্চন নম্বৰ 1 আছে হুজ হেল্প ডিড লেঞ্চো এক্সপেক্ট আফটাৰ হিজ ক্ৰপস ওয়ে ৰুইনড। অৰ্থাৎ যেতিয়া লেঞ্চোৰ যি কৰ্ণফিল্ড হেল ষ্টৰ্মে কি কৰিলে নষ্ট কৰিলে তেতিয়া লেঞ্চোৱে কাৰ ওপৰত আশাবাদী আছিল যে কাৰ তেওঁ হেল্প পাব। সো ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ গড মনত ৰাখিবা। গতিকে যিসকলে অপশ্যন বি লিখি আহিছে তেওঁলোকে 1 মাৰ্কস পাই গ'ল কংগ্ৰেচুলেশ্যনছ। এতিয়া আগবাঢ়িছো কোৱেশ্চন নম্বৰ 2 লৈ। ইয়াত দিয়া আছে যে ইন দ্য কনটেক্সট অফ লেঞ্চোজ এবিলিটি টু ৱৰ্ক ইন দ্য ফিল্ডছ হি ইজ কম্পেয়াৰ টু ডেছ। গতিকে এতিয়া লেঞ্চোৱে বহুত হাৰ্ড ৱৰ্ক কৰিছিল হয় এইটো আমি জানো। সো লেঞ্চোক সেই এবিলিটিৰ কাৰণে এটা এনিমেলৰ সৈতে তুলনা কৰা হৈছিলে সেইটো হ'ল এন অক্স মনত ৰাখিবা অৰ্থাৎ অপশ্যন এ ইজ দ্য ৰাইট আনসাৰ। কোৱেশ্চন নম্বৰ 3 আছে read the following statement with reference to a letter to God and choose the correct option। অৰ্থাৎ এইটো তোমালোকৰ letter to God নামৰ যি পাঠ আছে সেইটো পাঠৰ পৰা দিয়া হৈছে। সো ইয়াত স্টেটমেন্ট 1 আৰু 2 দিয়া আছে যেনে স্টেটমেন্ট 1 লেঞ্চো কম্পেয়াৰ্ড দ্য হেল ষ্টৰ্ম টু এ প্লেগু অফ লকাষ্ট। গতিকে এইটো শুদ্ধ হয়। আমি জানো যে লেঞ্চোৱে হেল ষ্টৰ্মক প্লেগু অফ লকাষ্টৰ সৈতে তুলনা কৰিছিলে। আৰু স্টেটমেন্ট 2 আছে লেঞ্চো কম্পেয়াৰ্ড দ্য পোষ্ট অফিচ এমপ্লয়িজ উইথ এ বাঞ্চ অফ ক্ৰুকছ। আৰু লগতে লেঞ্চোৱে কি কৈছিলে পোষ্ট অফিচ এমপ্লয়িজক বাঞ্চ অফ ক্ৰুক বুলি কৈছিল হয় নহয়। গতিকে এইটো শুদ্ধ হয়। গতিকে এই কোৱেশ্চনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন বি দ্যাট মিন্স both statement 1 and statement 2 are true মনত ৰাখিবা। এতিয়া আগবাঢ়িছো কোৱেশ্চন নম্বৰ 4 লৈ। দিয়া আছে যে অলিভাৰ টেম্বো এণ্ড ইউসুফ ডাডু এজ মেনশন ইন নেলসন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম আৰ ডেছ। গতিকে আমি পাইছিলোঁ যে পাঠত অলিভাৰ টেম্বু ইউসুফ ডাডু এইবোৰ মানে নেলসন মেণ্ডেলাই যি ডেছক্ৰাইব কৰিছিলে এওঁলোক কোন হয় বুলি আমাক সোধা হৈছে। সো ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন ডি অৰ্থাৎ আফ্ৰিকান পেট্ৰিয়টছ মনত ৰাখিবা। এতিয়া আগবাঢ়িছো কোৱেশ্চন নম্বৰ 5 আছে হোৱাট ৱাজ আনইণ্টেণ্ডেড ইফেক্ট অফ দ্য ডিকেডছ অফ অপাৰেশ্যন এণ্ড ব্ৰুটেলিটি অন দ্য পিপল অফ সাউথ আফ্ৰিকা। সো ইয়াত চাৰিটা অপশ্যন দিয়া আছে। সো এই কোৱেশ্চনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন এ অৰ্থাৎ ইট ক্ৰিয়েটেড পেট্ৰিয়টছ অফ এক্সট্ৰাঅৰ্ডিনাৰী কাৰেজ উইজডম এণ্ড জেনাৰচিটি মনত ৰাখিবা। গতিকে যিসকলে অপশ্যন এ লিখি আহিছা তেওঁলোকে 1 মাৰ্কস পাই গৈছে কংগ্ৰেচুলেশ্যনছ। এতিয়া আগবাঢ়িছো কোৱেশ্চন নম্বৰ 6 লৈ। কোৱেশ্চন নম্বৰ 6ত আছিলে আই হেড বিন প্লেজেণ্টলি বিচাইজড বাই ডিগনিটাৰিজ এণ্ড ডেছ। ইয়াত বিচাইজ শব্দৰ অৰ্থ কি হয় বুলি আমাক সোধা হৈছে। এইটো তোমালোকৰ নেলসন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম পাঠৰ পৰা দিয়া আছে। সো ইয়াত তোমালোকৰ হিণ্টটো দিয়া আছে গতিকে আৰু ইজি হৈ গ'ল। গতিকে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন চি দ্যাট মিন্স টু বি সাৰাউণ্ডেড বাই মনত ৰাখিবা। কোৱেশ্চন নম্বৰ 7ত আছে ফাইণ্ড আউট ফলছ ষ্টেটমেণ্ট ফ্ৰম দ্য অপশ্যনছ গিভেন বিলো। অৰ্থাৎ আমি ইয়াৰ পৰা ফলছ ষ্টেটমেণ্ট বাছি উলিয়াব লাগিব মিছা মানি ষ্টেটমেণ্ট আমি বিচাৰিব লাগিব কোনটো ভুল হয়। সো ইয়াত চাৰিটা অপশ্যন দিয়া আছে গতিকে কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ ইভাৰগ্ৰীণ ৰেইন ফৰেষ্ট কভাৰ 70% অফ কুক ডিষ্ট্ৰিক্ট। ইয়াত 70% দিয়া আছে গতিকে এইটো ভুল হয় কাৰণ 60% আছিলে হয় নহয়। সো এইটো ফলছ ষ্টেটমেণ্ট বুলি আমি ক'ব পাৰোঁ। কোৱেশ্চন নম্বৰ 8ত আছে নেম দ্য 64 একৰ আইলেণ্ড চিটুৱেটেড ইন কুৰ্গ। অৰ্থাৎ যি কুৰ্গত 64 একৰ যি আইলেণ্ড আছে সেই আইলেণ্ডখনৰ নাম কি হয় বুলি আমাক সোধা হৈছে। সো এই কোৱেশ্চনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন চি দ্যাট মিন্স নিসৰ্গধামা মনত ৰাখিবা। গতিকে মনত ৰাখিবা যে কুৰ্গত অৱস্থিত 64 একৰ আইলেণ্ড হ'ল নিসৰ্গধামা। এতিয়া আগবাঢ়িছো কোৱেশ্চন নম্বৰ 9 লৈ। দিয়া আছে যে দ্য লিজেণ্ড ৰিগাৰ্ডিং কাটিং অফ দ্য আইলিডছ এণ্ড গ্ৰয়িং অফ টি প্লাণ্টছ ইজ ৰিলেটেড টু ডেছ। অৰ্থাৎ যি আমি পাইছিলোঁ এ টি ফ্ৰম আছামত
দুজন লিজেণ্ড পাইছিলোঁ আমি, এটা হ'ল ইণ্ডিয়ান লিজেণ্ড আৰু আনটো চাইনিজ লিজেণ্ড। গতিকে ইণ্ডিয়ান লিজেণ্ডৰ বিষয়ে আমি পাইছিলোঁ যে তেওঁ কি কৰিছিলে, নিজৰ শ্লিপক বেনিছ কৰিবলৈ নিজৰ আইলিডছ কাটি দিছিলে, হয় নহয়? তাৰ পৰা 10 টি প্লান্টছ গ্ৰ' হৈছিলে। তোমালোকৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ বোধি ধৰ্ম। মনত ৰাখিবা। আই হোপ তোমালোকে মই যিমানকেইটা এনচাৰ ক'লোঁ সকলো কাৰেক্টলি লিখিছা, হয় নহয়? এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 10 লৈ। ইয়াত দিয়া আছে যে হোৱাট ইজ দ্য নেম অফ দ্য লং ব্লেক কোট উইথ এন এমব্ৰইডাৰ্ড ৱেষ্ট বেল্ট ৱৰ্ন বাই কোডাবুজ। গতিকে 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ কুপিয়া। মনত ৰাখিবা, মানে কোডাবুসকল লগোৱা ড্ৰেছৰ নাম হ'ল কুপিয়া। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 11 লৈ। ইয়াত দিয়া আছে যে why did Rajveer not want to read detective book although he was an ardent fan of detective stories on the train journey in Tea from Assam? গতিকে 4টা অপশ্যন দিয়া আছে। চ' এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ he was keener on looking at the beautiful scenery. এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 12 লৈ। ইয়াত দিয়া আছে যে what is second flush as mentioned in Tea from Assam? এতিয়া টি ফ্ৰম আছাম নামৰ যি পাৰ্ট আছে তাত ছেকেণ্ড ফ্লাছ বুলি এটা ৱৰ্ড আছিলে। গতিকে এই শব্দৰ অৰ্থ কি হয় আমাক সুধিছে। চ' 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ স্প্ৰাউটিং পিৰিয়ড অফ টি লিভছ। মনত ৰাখিবা। আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 13 লৈ। ইয়াত দিয়া আছে যে চি অলছ' আস্কড এ ফিউ ডিছক্ৰিট কুৱেশ্যনছ হিয়াৰ এণ্ড দিয়াৰ। এতিয়া এই ডিছক্ৰিট শব্দৰ অৰ্থ কি হয় এইটো তোমালোকৰ মেডাম ৰাইট দ্য বাছ পাঠৰ পৰা দিয়া হৈছে। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ কেয়াৰফুল বা টেক্টফুল। মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 14 আছে ৰিড দ্য ফলোইং ষ্টেটমেণ্ট কেয়াৰফুলি এণ্ড দেন এৰেঞ্জ দেম ইন কাৰেক্ট ক্ৰনলজিকেল অৰ্ডাৰ এজ পাৰ দ্য ষ্টৰী মেডাম ৰাইট দ্য বাছ। চ' ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত এই 4টা যি ইনচিডেণ্ট আছে ইনচিডেণ্টৰ ভিতৰত পাৰ ষ্টৰী আমি ক্ৰনলজিকেল অৰ্ডাৰত এৰেঞ্জ কৰিব লাগিব। এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো তোমালোকে কি লিখি আহিছা কাইণ্ডলি কমেণ্টত জনাবা। মে বি অপশ্যন চি ইজ দ্য ৰাইট আনচাৰ। চ' তোমালোকে কোনটো টিক কৰি আহিলা কাইণ্ডলি কমেণ্টত জনাবা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 15ত হোৱাট ডাজ দ্য টাইগাৰ চি ইন দ্য নাইট? অৰ্থাৎ টাইগাৰ ৰাতিৰ মানে আকাশত কি দেখে। চ' ইয়াত 4টা অপশ্যনৰ ভিতৰত কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ ষ্টাৰ্ছ। মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 16ত আছে ষ্টপ দেট স্লাউচিং এণ্ড চিট আপ ষ্ট্ৰেইট আমাণ্ডা। হোৱাট ইজ দ্য মিনিং অফ স্লাউচিং? এই স্লাউচিং শব্দৰ অৰ্থ কি হয় আমাক সুধিছে। চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ চিট ইন এ লেজি ৱে। মনত ৰাখিবা, স্লাউচিং মানে হ'ল চিট ইন এ লেজি ৱে। কুৱেশ্যন নম্বৰ 17ত আছে আমাণ্ডা ইয়াৰ্ণ ফৰ ডেছ। চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ ফ্ৰীডম। আমাণ্ডা ইয়াৰ্ণ ফৰ ফ্ৰীডম। কুৱেশ্যন নম্বৰ 18ত আছে নট ওৱান ইজ ডিমেণ্ডেড উইথ দ্য মেনি অফ অনিং থিংছ। ইয়াত ডিমেণ্ডেড শব্দৰ মানে ছেম ৱৰ্ড বা চিননিম শব্দ কি হয় আমাক সোধা হৈছে, বা সমাৰ্থক শব্দ কি হ'ব আমাক সোধা হৈছে। চ' এই 4টা অপশ্যনৰ ভিতৰত কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ বিহেভিং ক্ৰেজিলি ফৰ বিং আপছেট। মানে ডিমেণ্ডেড মানে হ'ল ইনচেন বা ক্ৰেজি। মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 19ত আছে হোৱাট ডু দ্য এনিমেলছ ব্ৰিং টু দ্য পইট? চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, অৰ্থাৎ টোকেনছ অফ হিমছেল্ফ। মনত ৰাখিবা। আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 20 লৈ। ইয়াত দিয়া আছে যে হু ইজ দ্য পইট অফ দ্য বল পইম? দ্য বল পইম নামৰ কবিতাৰ মানে কবি কোন হয় বুলি আমাক সোধা হৈছে। চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ জন বেৰীমেন। মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 21ত আছে দ্য পইট ডাজ নট অফাৰ এ নিউ বল টু দ্য বয় বিকজ হি ৱান্টছ হিম টু লাৰ্ণ দ্য ভেলিউ অফ ডেছ। এতিয়া চাওক, এই বল পইম নামৰ যি কবিতা আছে তাত জন বেৰীমেনে কি কৈছিলে যে এই সৰু পোৱালীয়ে যেতিয়া বলটো হেৰাল কবিয়ে নতুন বল আনি দিয়া নাই বা পইচা দিয়া নাই। গতিকে জন বেৰীমেনে সেই ল'ৰাক এটা শিক্ষা দিব বিচাৰিছিল যে যেতিয়া নিজৰ কিবা বস্তু প্ৰিয় বস্তু হেৰাই যায় চ' আমি কেনেকৈ অনুভৱ কৰোঁ, হয় নহয়? গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ লছ। মনত ৰাখিবা। আই হোপ তোমালোকে এইটো লিখি আহিছা, হয় নহয়? চ' কুৱেশ্যন নম্বৰ 22ত আছে হোৱাট ইজ দ্য বয়জ ৰিয়েকশ্যন এট দ্য লছ অফ দ্য বল? অৰ্থাৎ এই কুৱেশ্যন আমাক সোধা হৈছে যে যেতিয়া ল'ৰাই বলটো হেৰালে চ' ল'ৰাৰ মানে ৰিয়েকশ্যন কেনেকুৱা হ'ব পাৰে। চ' আমাক সোধা হৈছে। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, অৰ্থাৎ দ্য বয় ট্ৰেমলিং এণ্ড ডিভেষ্টেটেড এট দ্য লছ অফ দ্য বল। কুৱেশ্যন নম্বৰ 23ত আছে ৱাই ডিড অদাৰ এনিমেলছ মেক ফান অফ দ্য ড্ৰেগন? মানে ড্ৰেগনক অন্য মানে যি জীৱ জন্তু আছিলে তেওঁলোকে কিয় ঠাট্টা কৰিল বা ফান কৰিলে, হয় নহয়? চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ ফৰ হিজ কাৱাৰ্ডাইজ নেচাৰ। মনত ৰাখিবা।
কুৱেশ্যন নম্বৰ 24 আছে দ্য ৰিপৰ্ট দেট ৱাজ বিং ৱেইটেড ফৰ বাই অজেবল ৱাজ এবাউট ডেছ। অৰ্থাৎ যি মিডনাইট ভিজিট আছিলে সেই পাঠত যি ৰিপৰ্টৰ কথা কোৱা হৈছে হয় নহয়, চ' সেইটো কিহৰ বিষয়ে আছিলে, চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি অৰ্থাৎ মিছাইলছ। মনত ৰাখিব। আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 25 ইয়াত দিয়া আছে যে একৰ্ডিং টু অজেবল হাউ ডিড মেন এণ্টাৰ হিজ ৰুম। অজেবলৰ মতে সেই মানুহজনে কেনেকৈ সেই ৰুমত সোমালে, চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ থ্ৰু দ্য বেলকনি। মনত ৰাখিব। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 26 ইয়াত দিয়া আছে যে ৱাই ডিড হৰেছ ডেনবি স্নিজ। হৰেছ ডেনবিয়ে কিয় স্নিজ কৰিছিলে, চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে, গতিকে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন ডি অৰ্থাৎ এজ দ্য স্মেল অফ ফ্লাৱাৰ্ছ কেম টু হিম। কিয়নো হৰেছ ডেনবি ফ্লাৱাৰৰ পৰা কি আছিল, এলাৰ্জি আছিল, গতিকে তেওঁ স্নিজ কৰিছিলে। মনত ৰাখিব। আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 27 ইয়াত দিয়া আছে যে ৱেৰ ৱাজ দ্য চেণ্টাৰ অফ দ্য থিয়েটাৰ ৱৰ্ল্ড এজ মেনশ্যন ইন ফুটপ্ৰিণ্টছ উইদাউট ফিট। অৰ্থাৎ ফুটপ্ৰিণ্টছ উইদাউট ফিট নামৰ যি মানে পাৰ্ট আছে ছাপ্লিমেণ্টাৰীৰ, তাত চেণ্টাৰ অফ দ্য থিয়েটাৰ ৱৰ্ল্ড বুলি কোনটো জাগা কোৱা হৈছে বুলি আমাক সোধা হৈছে, গতিকে এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু ট্ৰিকি কুৱেশ্যন হয়, গতিকে আই থিংক প্ৰায় ষ্টুডেণ্টে লণ্ডন টিক কৰি আহিছে, গতিকে সেইটো ভুল হ'ব, কাৰণ ইয়াত চেণ্টাৰ অফ দ্য থিয়েটাৰ ৱৰ্ল্ড বুলি কৈছে, গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ অৰ্থাৎ ড্ৰুৰিলেণ্ড। মনত ৰাখিবা। কাৰণ লণ্ডন হ'ল সেই ফেমাছ মানে যি আছে থিয়েটাৰ সেই জাগাৰ নাম, কিন্তু ইয়াত চেণ্টাৰ অফ দ্য থিয়েটাৰ ৱৰ্ল্ড বুলি কৈছে, গতিকে এইটো হ'ব ড্ৰুৰিলেণ্ড। মনত ৰাখিবা। আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 28 ইয়াত দিয়া আছে যে ৱাই ৱাজ দ্য লয়াৰ ইন দ্য হেক ড্ৰাইভাৰ চেণ্ট টু নিউ মুলিয়ন। হেক ড্ৰাইভাৰ আমাৰ পাঠত লয়াৰক কিয় নিউ মুলিয়নত পঠাই দিয়া হৈছিলে, কাৰণ ইয়াৰ উত্তৰটো হৈ যাব, চ' এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন এ অৰ্থাৎ টু চাৰ্ভ চামন্স। মনত ৰাখিব। আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 29 ইয়াত দিয়া আছে যে দ্য ডেলিভাৰী মেন ইন দ্য হেক ড্ৰাইভাৰ ইন্ট্ৰডিউচ হিমছেল্ফ টু দ্য লয়াৰ এজ ডেছ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি অৰ্থাৎ বিল। মনত ৰাখিব। এতিয়া নেক্সট আহিছোঁ আমি কুৱেশ্যন নম্বৰ 30 আৰু 31 যি আছে সেইটো মানে কম্প্ৰিহেনশ্যন হয়, আমি পেছেজটো পঢ়িব লাগিব আৰু তাৰপাছত আমি এনচাৰটো কৰিম। চ' মই ডাইৰেক্ট এনচাৰটো কৈ দি আছোঁ। চ' কুৱেশ্যন নম্বৰ 30 আছে ৱেন ৱাজ এংলো বইৰ ৱাৰ ফৰ্ট। চ' এইটো নেলছন মেণ্ডেলা পাঠৰ পৰা দিয়া হৈছে পেৰাগ্ৰাফটো, গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি অৰ্থাৎ ইন দ্য ফাৰ্ষ্ট ডিকেড অফ 20th century। মনত ৰাখিবা। কুৱেশ্যন 31 আছে হু ইজ আই ৰিফাৰ্ড ইন দ্য পেৰাগ্ৰাফ। অৰ্থাৎ এই পেৰাগ্ৰাফত আই বুলি কাক সম্বোধন কৰা হৈছে, চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ নেলছন মেণ্ডেলা। মনত ৰাখিবা। আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 32 ইয়াত দিয়া আছে যে ফাইণ্ড আউট দ্য ট্ৰু ষ্টেটমেণ্ট ফ্ৰম দ্য অপশ্যন গিভেন বিল'। চ' ইয়াত চাৰিটা ষ্টেটমেণ্ট দিয়া আছে, গতিকে শুদ্ধ ষ্টেটমেণ্টটো হৈ যাব অপশ্যন ডি অৰ্থাৎ দ্য ষ্ট্ৰাকচাৰ অফ দ্য গভৰ্ণমেণ্ট ক্ৰিয়েটেড বাই দ্য হোৱাইট স্কিনড পিপলছ ইনক্লুড অল ৰেচেছ। মনত ৰাখিবা। তাৰপাছত নেক্সট কুৱেশ্যন আছে কুৱেশ্যন নম্বৰ 33ত চেঞ্জ দ্য ভইচ অফ দ্য ফলোয়িং। ইয়াত দিয়া আছে কুৱেশ্যন দ্য লেডি হেল্পছ দ্য পুৰ, গতিকে এইটো আমি ভইচ চেঞ্জ কৰিব লাগিব। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে, চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি অৰ্থাৎ দ্য পুৰ আৰ হেল্পড বাই দ্য লেডি। চ' আই হোপ তোমালোকে এইটোৱে কৰি আহিছা। চ' যিসকলে এইটো লিখিছে তেওঁলোকে 1 মাৰ্কছ পাই গৈছে, কংগ্ৰেচুলেশ্যনছ। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 34। ইয়াত দিয়া আছে যে চেঞ্জ দ্য ভইচ অফ দ্য ফলোয়িং ডু ইউ ডু ইয়ৰ হোমৱৰ্ক ৰেগুলাৰলি। গতিকে এইটো ভইচ চেঞ্জ হয়, চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ ইজ ইয়ৰ হোমৱৰ্ক ডান ৰেগুলাৰলি বাই ইউ। মনত ৰাখিবা। চ' আই হোপ তোমালোকে এইটোৱে লিখি আহিছা হয় নহয়, যিসকলে এইটো লিখিছে তেওঁলোকে 1 মাৰ্কছ পাই গৈছে, কংগ্ৰেচুলেশ্যনছ। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 35। ইয়াত দিয়া আছে যে হি স্পেণ্ড এ লট অফ মানি। ইয়াত এ লট অফ মানে কিয় আমাক সুধিছে, চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি অৰ্থাৎ মাছ। মনত ৰাখিবা। এ লট অফ মানে হ'ল মাছ। কুৱেশ্যন নম্বৰ 36ত আছে দ্য প্ৰিন্সিপাল ইজ অফুলি বিজি হি হেজ ডেছ টাইম টু মিট ইউ। চ' তোমালোকে কুৱেশ্যনটো ভালদৰে চোৱা। ইয়াত কৈছে যে প্ৰিন্সিপাল বিজি থাকে, চ' বিজি মানে হ'ল তেওঁৰ সৈতে টাইম নাই, হয় নহয়। চ' আমি ইয়াত বেটাৰ কি কৰিম, লিটিল প্ৰয়োগ কৰিম, কাৰণ বিজি হ'লে কি হ'ব, লিটিল হৈ যাব, গতিকে অপশ্যন এ ইজ দ্য ৰাইট আনচাৰ। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 37। ইয়াত দিয়া আছে যে ফাদাৰ ছেইড টু মি আই ৱাজ বিজি চেঞ্জ দ্য ফৰ্ম অফ নেৰেশ্যন। গতিকে আমি নেৰেশ্যন চেঞ্জ কৰিম। চ' ব'লা আমি অপশ্যনকেইটা চাওঁ। ইয়াত চাৰিটা অপশ্যন দিয়া আছে, গতিকে কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি অৰ্থাৎ ফাদাৰ টল্ড মি দেট হি হেড বিন বিজি। মনত ৰাখিবা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 38। ইয়াত দিয়া আছে যে অজয় এক্সক্লেইম উইথ জয় দেট হি হেড পাছড ইন দ্য এক্সামিনেশ্যন। গতিকে ইয়াত আমি ফৰ্ম অফ স্পীচ চেঞ্জ কৰিম। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে, গতিকে
কারেক্ট অ্যান্সারটো হৈ যাব অপশন 2 অর্থাৎ অজয় said hooray I have passed in the examination মনত ৰাখিবা আগবাঢ়িছো কুৱেশ্যন নম্বৰ 39 লৈ দিয়া আছে যে I am indebted dash you for your help সো আমি কারেক্ট প্রিপোজিশন লিখিব লাগিব সো এই কুৱেশ্যনৰ কারেক্ট অ্যান্সারটো হৈ যাব অপশন বি অর্থাৎ 2 মনত ৰাখিবা কুৱেশ্যন নম্বৰ 40 আছে the people of Assam are accustomed dash humid climate গতিকে সদায় মনত ৰাখিবা যে এই কাস্টমাৰ সৈতে সদায় উইথ ব্যৱহাৰ কৰা হয় গতিকে এই কুৱেশ্যনৰ কারেক্ট অ্যান্সারটো হৈ যাব অপশন এ অর্থাৎ উইথ মনত ৰাখিবা আগবাঢ়িছো কুৱেশ্যন নম্বৰ 41 লৈ দিয়া আছে যে ডু ইউ নো where is he কারেক্ট সেন্টেন্স কৰিব লাগিব সো এই কুৱেশ্যনৰ কারেক্ট অ্যান্সারটো হৈ যাব অপশন এ অর্থাৎ ডু ইউ নো where he is মনত ৰাখিবা এতিয়া আমাক কোৱা হৈছে যে ডাইৰেকশন দিয়া আছে যে কুৱেশ্যন নম্বৰ 42 43 44 আৰু 45 এটো আনসিন কম্প্ৰিহেনশন হয় ভালদৰে এটো পঢ়িব লাগিব আৰু এনসাৰ কেইটা কৰিব লাগিব সো গতিকে বলক আমি কুৱেশ্যন কেইটা চাওঁ সো কুৱেশ্যন নম্বৰ 42 আছে the visitors have a high time to visit reserve during summer dash সো এই চাৰিটা অপচন ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশন বি অৰ্থাৎ to watch the wildlife মনত ৰাখিবা কুৱেশ্যন নম্বৰ 43 আছে জবলপুৰ ইন মধ্য প্ৰদেশ ইজ known as dash গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশন সি অৰ্থাৎ মাৰ্বল সিটি মনত ৰাখিবা কুৱেশ্যন নম্বৰ 44 আছে the word eagle eyes here means dash গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশন এ অৰ্থাৎ keen sight কুৱেশ্যন নম্বৰ 45 আছে the only permissible way to go through the park is dash গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশন ডি অৰ্থাৎ taking an open gypsy মনত ৰাখিবা গতিকে এয়া আছিল শোণিতপুৰ ডিস্ট্ৰিক্টৰ ইংলিছৰ আজি হৈ যোৱা অৰ্থাৎ 27 ডিসেম্বৰ তাৰিখে হৈ যোৱা প্ৰি ফাইনেলৰ এমসি কুৱেশ্যনৰ সলিউশনছ সো আই হোপ তোমালোকে ভালকে কুৱেশ্যনবোৰ কৰিছা সো কাইন্ডলি তোমালোকে জনাবাচোন 45 ভিতৰত তোমালোকে কিমান মাৰ্কস পাবা আৰু লগতে তোমালোকে জনাবাচোন তোমালোকে কোন কেইটা ডিস্ট্ৰিক্টৰ পৰা মোৰ ভিডিও চাই আছা সো বলা আমি বাকি কুৱেশ্যনবোৰ চাওঁ যেনেকৈ সেকশন বি দিয়া আছে কুৱেশ্যনবোৰ সো তোমালোকে চাব পাৰিবা কাইন্ডলি তোমালোকে চাবা এইকেইটা কুৱেশ্যন তোমালোকৰ কাৰণে মেট্ৰিকত খুব দৰকাৰী হ'ব কাইন্ডলি ইগনোৰ নকৰিবা সো ইয়াত তোমালোকে চাব পাৰিবা যে সেকশন ই এইটো গ্ৰামাৰ সেকশন হয় এইটো মই তোমালোকক সলভ কৰি দি আছো 60 নম্বৰ কুৱেশ্যন চোৱা rewrite the sentences using the correct form of the tense of the verb given in brackets এইটো তোমালোকৰ correct the tense হয় গতিকে কুৱেশ্যন মনত আছে don't shout the baby sleep গতিকে এই কুৱেশ্যন তোমালোকে কেনে কৰিবা এইটো তোমালোকে কৰিব লাগিব is sleeping ing লগাই দিবা সো এইটো তোমালোকৰ এনসাৰ হৈ গ'ল don't shout the baby is sleeping মনত ৰাখিবা কুৱেশ্যন নম্বৰ 2 আছে I thank him for what he do for me গতিকে এই কুৱেশ্যন তোমালোকে কেনে কৰিবা ইয়াত চোৱা সো ইয়াত তোমালোকে কৰিব লাগিব he same লিখিবা he had ইয়াত had লগাবা তোমালোকে had আৰু do আছে যে গতিকে done লিখিবা he had done মানে verb 3 মনত ৰাখিবা thank him for what he had done for me মনত ৰাখিবা এতিয়া আগবাঢ়িছো কুৱেশ্যন নম্বৰ 61 লৈ ইয়াত দিয়া আছে যে combine the following pair of sentence সো আমি কম্বাইন কৰিব লাগিব গতিকে কুৱেশ্যন নম্বৰ 1 তোমালোকে চোৱা Mr. Sharma is a great scholar he wrote this article গতিকে এই সেন্টেন্সটো আমি কেনে কম্বাইন কৰিম সো এইটো আমি লিখিম মিস্টাৰ শৰ্মা এইটো ই যে নালাগে আমাক ই যে আমি নিলিখো মিস্টাৰ শৰ্মা গ্ৰেট স্কলাৰ এইটো হি নালাগে আমাক কাৰণ আমি অলৰেডি মিস্টাৰ শৰ্মা লিখিলো সো ৰট দিস আৰ্টিকল আমি কেনেকৈ লিখিলো মিস্টাৰ শৰ্মা এইটো ইজ নালাগে দে ইজ আৰু এ নালাগে মিস্টাৰ শৰ্মা গ্ৰেট স্কলাৰ ৰট দিস আৰ্টিকল মনত ৰাখিবা এইটো আমি কম্বাইন কৰি দিলো কুৱেশ্যন নম্বৰ 2 আছে ৰাম ইজ নট চিনচিয়াৰ হি ইজ নট অনেষ্ট গতিকে এইটো আমি কেনেকৈ লিখিম ইয়াত চোৱা তোমালোকৰ ৰাম কেনেকুৱা বোলে ই চিনচিয়াৰো নহয় আৰু লগতে অনেষ্টো নহয় গতিকে আমি এইটো কেনেকৈ লিখিম ইয়াত আমি নেইদাৰ আৰু নৰ প্ৰয়োগ কৰি মনত ৰাখিবা নেইদাৰ আৰু নৰ অৰ্থাৎ ৰাম ইজ নিদাৰ চিনচিয়াৰ নৰ অনেষ্ট তেনেকৈ আমি লিখি দিম এতিয়া আগবাঢ়িছো কুৱেশ্যন নম্বৰ 62 লৈ দিয়া আছে যে fill in the blank with right alternative সো কুৱেশ্যন নম্বৰ 8 আছে he is a man of dash principle গতিকে কোনটো হ'ব ইয়াৰ এনসাৰটো প্ৰিন্সিপালত PLE আছে এইটো হ'ব he is a man of principle এই প্ৰিন্সিপাল মানে হ'ল স্কুলৰ প্ৰিন্সিপাল আৰু এই প্ৰিন্সিপাল মানে হ'ল ল বা যি ৰুল ৰেগুলেশ্যন আছে তাক প্ৰিন্সিপাল বুলি কোৱা হয় কুৱেশ্যনৰ বিত আছে the sun is dash stationary গতিকে
কোনটো হ'ব এনচাৰ? এইটো হৈ যাব। আই হোপ তোমালোকে এইটো লিখিছা হয় নহয়? নেক্সট আছে তোমালোকৰ কুৱেশ্যন 63 মেক চেণ্টেন্স। চ' কল আপ মানে কি হ'ব? মাতি দিয়া। যেনেকৈ আই উইল কল আপ মাই মাদাৰ দিছ ইভিনিং, হয় নহয়? তেনেকুৱা। তেনেদৰে তোমালোকৰ নেক্সট আছে কাম ৰাউণ্ড। ইয়াত আমি এনি টু কৰিব লাগিব, গতিকে চ' কাম ৰাউণ্ড তোমালোকে কেনেকৈ লিখিবা? চি উইল কাম ৰাউণ্ড ওৱান্স চি আণ্ডাৰষ্টেণ্ড দ্য চিটুৱেশ্যন। গতিকে এয়া আছিল ইংলিছৰ সলিউশ্যন। চ' আই হোপ তোমালোকে ভিডিঅ'টো ভাল পাইছা। যদি তোমালোকে ভিডিঅ'টো ভাল পাইছা দেন প্লিজ নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা। আৰু যদি তোমালোকে এতিয়ালৈকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই দেন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। চ' লগ পাম অন্য এটি ভিডিঅ'লৈ। তেতিয়ালৈকে পঢ়ি থাকা, শিকি থাকা। চ' ওৱান্স এগেইন থেংক ইউ ছ' মাছ এণ্ড অল দ্য বেষ্ট ফৰ ইয়ৰ আপকামিং এক্সামছ।